হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক। টাইম হৈছে 1:46 আৰু দেখিব আজি আমি প্ৰফিট বুক কৰিছোঁ 4,400 টকা। কিন্তু আপোনালোকে থাম্বনেলত দেখিছে যে মোৰ কিমান 4,000 কিমান টকা লছ মই থাম্বনেলত দি থৈছোঁ। একচুৱেলি আজি মোৰ লছেই হৈছে। এইখিনি যিখিনি প্ৰফিট আহিছে এইখিনি মই স্কেল্পিং কৰাৰ কাৰণে আজি বহুতখিনি ট্ৰেড লৈছোঁ দেখিব অৰ্ডাৰ বুকত। মোৰ যেতিয়া প্ৰথম দুটা লছ হৈ গ'ল, তাৰপিছত মই স্কেল্পিং কৰিছোঁ। স্কেল্পিং কৰি ফালে মোৰ লছটো ৰিকভাৰী কৰি 4,000 প্ৰফিটত আহি গ'লোঁ। কিন্তু এই প্ৰফিটটো মেটাৰ নকৰে, কাৰণ আজি মই অলপ ডিচিপ্লিন ব্ৰেক কৰিছোঁ ক'বলৈ গ'লে। কাৰণ আজি মই SL হাণ্টিংটো প্ৰথম ট্ৰেডটো লছত বুক কৰিলোঁ। ছেকেণ্ড ট্ৰেডটো প্ৰফিটত আহি তাতে মই বুক যিটো টাৰ্গেট বুক কৰিব নোৱাৰিলোঁ। তো আপোনালোকে ভিডিঅ'টো চালে গম পাব। কিন্তু মই মোৰ মিষ্টেকখিনি আপোনালোকক দেখাব বিচাৰিছোঁ যে আজি মই অলপ অভাৰ ট্ৰেডিং কৰিছোঁ। এনেবাৰ স্কেল্পিঙত বাৰু অলপ ট্ৰেড লোৱা যায় বেছিকৈ, কিন্তু মই যিদিনাখন মাইণ্ডছেট বনালে যে আজি মই অকল ষ্টপ লছ হাণ্টিঙে কৰিম, তো সেইদিনাখন মই কি কৰোঁ, যিটো আমাৰ স্কেল্পিং মই নকৰোঁ। স্কেল্পিং কেতিয়া পাৰ্টিকুলাৰ কোনোবা দিনাখনত স্কেল্পিং কৰাৰ কাৰণে এটা মাইণ্ডছেট লাগে, বেলেগ এটা মাইণ্ডছেট লাগে। আৰু যেতিয়া আমি ষ্টপ লছ হাণ্টিং কৰি আমি এটা বা দুটা আৰু কেতিয়াবা মেক্সিমাম তিনিটা ট্ৰেডটো মই খুব কমেই ল'লেও বহুত ৰিস্কটো কমাই লওঁ। দেখিব 5টা লট এনেকৈ লৈ মই থাৰ্ড ট্ৰেডত যাওঁ যদি এইফালে লছটো যদি লিমিটত থাকে। তো নৰ্মেলি মই দুটা ট্ৰেড লওঁ। যদি ফাৰ্ষ্ট ট্ৰেডটো লছ হয়, ছেকেণ্ড ট্ৰেডটো যদি মই ভাল অপৰচুনিটি পাওঁ, আকৌ কম কোৱাণ্টিটি হওক বা এনেকৈ পিৰামিড কৰি মই দুটা ছেকেণ্ড ট্ৰেড ল'বলৈ ট্ৰাই কৰোঁ। কিন্তু যদি ছেকেণ্ড ট্ৰেড লছ হোৱাৰ পিছত নৰ্মেলি মই আৰু স্কেল্পিং মোডত নাযাওঁ, কিন্তু আজি গুচি গ'লোঁ। তো এইটো মোৰ এটা মিষ্টেক হ'ল। তো অভাৰ ট্ৰেডিং হৈ গ'ল। এইটো হৈ গ'ল সপ্তাহৰ প্ৰথম দিন, লছ ল'ব নোখুজিলোঁ। সেইকাৰণে এই প্ৰফিটটো মেটাৰ নকৰে। এইটো প্ৰফিট যদিও আহিছে, এইটো মই ক'ম যে টুক্কা মাৰি প্ৰফিট অহাৰ নিচিনা হৈছে। এইটো মানে ডিচিপ্লিনত প্ৰফিটটো অহা নাই। তো এনেকুৱা প্ৰফিটৰ কোনো ভেলু নাথাকে। গতিকে আজি আমি ভাবি ল'ম যে আমাৰ আজি লছ হৈছে, ঠিক আছে। গতিকে আপোনালোকক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। আজি আমি কেনেকৈ ট্ৰেড ল'লোঁ ষ্টপ লছ হাণ্টিং মতে। তো এতিয়া ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক। তো বন্ধুসকল, মাৰ্কেট আজি বহুত হেভি গেপ আপ অপেনিং হৈছে। 1.6% বহুত বেংক নিফটি আৰু নিফটিত গেপ আপ অপেনিং। চ' ডাঙৰ গেপ আপ আৰু ডাঙৰ গেপ ডাউন হ'লে অকণমান ট্ৰেড কৰা প্ৰব্লেম হয়। এতিয়া চাওঁ আমি কি ছেটআপ পাওঁ। অলপ ৱেইট কৰিম। ৱেইট কৰি ফালে আমি কিবা ট্ৰেড অপৰচুনিটি পালে আমি শ্বেয়াৰ কৰি আছোঁ বাৰু। তো বন্ধুসকল, টাইম হৈছে 9:27। তো আজি অলপ কম কোৱাণ্টিটি ল'ম বুলি ভাবি আছিলোঁ 5টা লট, কাৰণ মাৰ্কেট আজি বহুত ভলাটাইল। দেখিব এটা কেণ্ডেলতে আমাৰ যিবিলাক বনাই আছে, এইটো কেণ্ডেল দেখিব, ৰেড কেণ্ডেলটো আমাৰ পইণ্ট দিছে অলমষ্ট 100 পইণ্টছ। এটা কেণ্ডেলতে 100 পইণ্টছ মুভমেণ্ট দি আছে। তো এনেকুৱা চিটুৱেশ্যন হ'লে ট্ৰেড নোলোৱাকৈ থকাই ভাল বা কম কোৱাণ্টিটি ল'ব লাগে। তো মই গৈ থৈ 10টা লটে লৈ পালোঁ বাৰু। এতিয়া চাওঁচোন কি হয়। দেখিব লোৱাৰ লগে লগে ভাল লছ আহিছে। তো আমি ওলাই যাব লাগিব যদি লছৰ ফালে যায়, কাৰণ মাৰ্কেট আজি খুবেই ভলাটাইল মানে পূৰা এটা কেণ্ডেলতে আমাৰ ষ্টপ লছ উঠি যাব পাৰে, এনেকুৱা মাৰ্কেট কেণ্ডেল বনাই আছে আজি। কিন্তু মাৰ্কেট পূৰা বুলিছ। তো যিখিনি আমাৰ হোল্ডিং আছে, হোল্ডিংখিনিও ভাল প্ৰফিট দেখাই আছে। আজিৰ দিনটোতে 9,700 প্ৰফিট দেখাই আছে। তো বন্ধুসকল, দেখিব টাইম হৈছে 9:32 আৰু ঘূৰিব কি আমাৰ প্ৰফিট 3,000 এবাৰ ক্ৰছ কৰিলে, কিন্তু ভলাটিলিটি দেখিছেনে? লগে লগে 3,000ৰ পৰা আকৌ 1,000 প্ৰফিট হৈ গ'ল। তো আমি আজি বেছি টাৰ্গেট ৰখা নাই। আমি জাষ্ট ৰাখিছিলোঁ যে মাৰ্কেট যিটো আমাৰ চাইক'লজি লেভেল থাকে 52,000 লেভেল, ইয়াৰলৈকে যদি মাৰ্কেট মুভমেণ্ট দিয়ে, কমচে কম দেখিব 150 পইণ্টৰ মুভমেণ্ট এটা পাম। আৰু 150 পইণ্টৰ মুভমেণ্ট দিলে আমি ইজিলি 12,000 13,000 প্ৰফিট আমি এক্সপেক্ট কৰিব পাৰোঁ। কিন্তু আমি এগেইনষ্ট দ্য ডাইৰেকশ্যন গৈছোঁ। মাৰ্কেট বহুতেই বুলিছ। তো মই এক্সপেক্ট কৰিছোঁ মাৰ্কেট এটা ৰিট্ৰেচমেণ্ট দিব। মাৰ্কেট বুলিছ অপেনিং, অকণমান ৰিট্ৰেচমেণ্ট দি হয়তো মাৰ্কেট আকৌ ওপৰত যাব। তো মোৰ এনেকুৱা এটা প্লেনিং আছে। তো এই ৰিট্ৰেচমেণ্টতে আমি মানে প্ৰফিট বুক কৰিব ট্ৰাই কৰিম, যদিহে প্ৰফিট দিয়ে। আৰু কণ্টিনিউটো আমাৰ লছতে চলি আছে বাৰু। তো আমি হায়েষ্ট 4,000 ক্ৰছ কৰিছে আমাৰ লছ, আৰু এতিয়া প্ৰফিটো আমাৰ 3,000 ক্ৰছ কৰিছিলে, কিন্তু কাৰেণ্টলি আমি লছতে আছোঁ। দেখিব কণ্টিনিউ প্ৰফিটতে আছে, কিন্তু প্ৰফিটটো বাঢ়িব পৰা নাই, স্পাইক পোৱা নাই মাৰ্কেটত। এটা মানে ভাল ৰেড কেণ্ডেল যদি বনাই দিয়ে, ৰেড কেণ্ডেল বনাই আকৌ লগে লগে উইক বনাই দিয়ে, এনেকুৱা ডাঙৰ এটা ৰেড কেণ্ডেল বনাই দিলে আমাৰ বহুত ধুনীয়া প্ৰফিটত আহি যাব। তো বন্ধুসকল, মাৰ্কেট বহুতেই ভলাটাইল আৰু মাৰ্কেট যিটো বুলিছ মাৰ্কেট, আমি এগেইনষ্ট দ্য ট্ৰেণ্ডত বহি আছিলোঁ। তো আমি বেছি এক্সপেক্টেশ্যন ৰখা নাছিলোঁ। তো আমাৰ এইম আছিল যে মাৰ্কেট অকণমান ৰিট্ৰেচমেণ্ট এটা দিব, ৰিট্ৰেচমেণ্ট দিলে আমি এই লেভেলটো টাৰ্গেট বুক কৰিম আৰু ওলাই যাম। কিন্তু মাৰ্কেট দেখিব উল্টা বুলিছ মমেণ্টামহে দি আছে। 3,000 টকাহে প্ৰফিট দেখালে মেক্সিমাম। আমি এক্সপেক্ট কৰিছিলোঁ মাৰ্কেট এই চাইক'লজিকেল নাম্বাৰটো ব্ৰেক কৰিব, তাৰ পৰা মাৰ্কেট ওপৰত যাব। কিন্তু মাৰ্কেট যিহেতু কণ্টিনিউ ওপৰত যাব ল'লে, তো আমি ফুল ষ্টপ লছ নল'লোঁ।
আমি লছ বুক কৰিলোঁ 7,500 ৰুপিজ। অকল টাইম হৈছে 9:40। তো আমি কিবা ট্ৰেডিং অপৰচুনিটি পাওঁ নেকি আকৌ চাই আছোঁ। তো বন্ধুসকল আমি এতিয়া পুটত আকৌ ৰি এণ্ট্ৰি কৰিছোঁ। টাইম হৈছে 9:43। আমাৰ আগৰ ষ্টপ লছটো গৈছিলে 9:38ত, এতিয়া 9:43ত আমি এটা নতুনকৈ আকৌ এণ্ট্ৰি লৈছোঁ। এইবাৰ প্ৰিমিয়াম হেৰিটো বেলেগ লৈছোঁ, ষ্ট্ৰাইক প্ৰাইচটো, যাতে ইয়াৰ লগত মিক্স আপ নহয়। লোৱাৰ লগে লগে আমি 1,000 টকাৰ ওপৰত প্ৰফিট দেখিলোঁ বাৰু, চাওঁচোন কি হয়। তো ছেম আমি যিটো এইটো আমাৰ ছেকেণ্ড ট্ৰেড, ইয়াতে আমি বেছি ডাঙৰ ষ্টপ লছ নাৰাখোঁ, 5,000 ষ্টপ লছ ৰাখিম মেক্সিমাম, আৰু টাৰ্গেট আমি যিমান ডাঙৰ পাৰোঁ। কাৰণ মাৰ্কেট যদি ফল হয়, এটা ভাল ফল দিব এটলিষ্ট। এতিয়া যিহেতু 52,000 লেভেলটোতকৈ আমি ইয়াতে ক'ৰবাত এণ্ট্ৰি লৈছোঁ, গতিকে 52,000 লেভেলটো ব্ৰেক কৰিলে দেখিব আমি 200+ পইণ্ট কেপচাৰ কৰিব পাৰিম। তেতিয়া আমাৰ বহুত ভাল প্ৰফিট আহিব। আগৰ যিটো লছ আছিলে সেইটো আমাৰ ৰিকভাৰী হৈ যাব। তো কাৰেণ্টলি দেখিব আমাৰ 3,000লৈকে আমাৰ প্ৰফিট ক্ৰছ কৰিছে বাৰু। কিন্তু এই কথাটো একেই হৈ যায়, আমি আজি এগেইনষ্ট দ্য ট্ৰেণ্ড আছোঁ। যদিও লাগিছে মাৰ্কেট তলফালে আহিব লাগে, কিন্তু মাৰ্কেট কেতিয়াবা ভবাতকৈ ওলোটাফালে মমেণ্টাম কৰে। গতিকে আমি এতিয়া দেখিব আমি লছটো ডাঙৰ নাৰাখোঁ, ইয়াতে 5,000 লছ ৰাখিম এইটোত, যাতে আমাৰ 7,000 5,000 টোটেল দিনটোত আমাৰ 12,000 এটা ৰিস্ক হ'ব আৰু। তো 12,000 ৰিস্ক আমাৰ যিটো ৰিস্ক এপেটাইটৰ ভিতৰতে থাকে ৰিস্ক মেনেজমেণ্টৰ। তো বন্ধুসকল দেখিব ভাল প্ৰফিট আহিছে, 6,000 ফিট ক্ৰছ কৰিছে। তো আমাৰ এটা ভাল কেণ্ডেল, আৰু যদি অলপ ভাল মমেণ্টাম দিয়ে 50,000 লেভেলটো ব্ৰেক কৰিলে, ইভেন এই লেভেলটো ল'টো যদি ব্ৰেক কৰে, তেতিয়াও হয়তো আমি প্ৰফিটত আহি যাম এজ এ হ'ল। আৰু আগৰ লছটো ৰিকভাৰী কৰি আমি 6,000 ছামথিং দেখিছিলোঁ স্পাইকত। তো এতিয়া কাৰেণ্টলি দেখিব 4,000 চলি আছে। নিফটিক এবাৰ চাই লওঁ, নিফটি অকণমান বুলি যাব ট্ৰাই কৰি আছে। দেখিব প্ৰফিট আকৌ কমি থাকিলে। আমি 8,000+ দেখিলোঁ, আৰু আমাক 2,000 টকা এটা প্ৰফিট লাগিছিলে, যিটো আমাৰ টাৰ্গেট থাকে 10,000+, সেইটো হিট কৰিবৰ কাৰণে। অৱশ্যে আমি ছেকেণ্ড ট্ৰেডটো ষ্টপ লছ বহুত কম ৰাখিছোঁ, 5,000 টকা ষ্টপ লছ ৰাখিছোঁ বাৰু। কাৰণ আমি ফাৰ্ষ্ট ট্ৰেডটোত যেতিয়া লছ বুক কৰোঁ, আকৌ ছেকেণ্ড ট্ৰেডটোত আমি ফুল ষ্টপ লছ আমি ল'ব নোৱাৰোঁ, নহ'লে আমাৰ দিনটোত বহুত ডাঙৰ লছ হৈ যায়। আমাক এই লেভেলটো ব্ৰেক কৰিলে আমাৰ টাৰ্গেট আহি যায়। যদিও আমাৰ টাৰ্গেট আছে আমাৰ এই ব্লু লাইনডাল 52,000 লেভেল, তো এই লেভেলটোলৈকে চাওঁচোন। এই লেভেলটোলৈকে আহিলেতো বহুত ভাল প্ৰফিটেই আহিব। কিন্তু আমি ফাৰ্ষ্ট আমি মিনিমাম ট্ৰাই কৰি আছোঁ এই ব্লেক লাইনডাল, যিটো আজিৰ দিনটোৰ এইটো যিটো চুইং ল' মাৰিছিলে, এই চুইং ল'টো যাতে ব্ৰেক কৰে। দেখিব এটা ভাল মমেণ্টাম দিছে, প্ৰফিট দেখিব অলমষ্ট 9,000ৰ ওচৰত।
অ'কে, তো আমাৰ প্ৰফিট দেখিব 2000 ক্ৰছ কৰিলে, তো আমি টাৰ্গেটৰ ওচৰতে আছোঁ আমাৰ ছেকেণ্ড ট্ৰেডটো। ৰেড কেণ্ডেল কণ্টিনিউ কৰিব পৰা নাই, প্ৰত্যেকবাৰে ৰেড কেণ্ডেল বনাই লগে লগে এটা গ্ৰীণ কেণ্ডেল বনায়। আমাৰ যদি 2-3টা কণ্টিনিউ ৰেড কেণ্ডেল বনাই দিয়ে তেতিয়া আমাৰ ধুনীয়া টাৰ্গেট আহি যায়। কি ৰেড কেণ্ডেল বনাই লগে লগে কি এটা গ্ৰীণ কেণ্ডেল এটা আহি যায়, পিছে আকৌ লগালগ গ্ৰীণ কেণ্ডেল, প্ৰত্যেকটা ৰেড কেণ্ডেল বনাই গ্ৰীণ কেণ্ডেল, ৰেড কেণ্ডেল বনাই গ্ৰীণ কেণ্ডেল, কণ্টিনিউ কৰিব পৰা নাই। আমি টাৰ্গেটৰ ওচৰত, তো টাৰ্গেট আমাৰ হিট হৈ গ'ল ছেকেণ্ড ট্ৰেডটোত। আমি আৰু অলপ ৱেইট কৰিম। অ'কে, 12,900, আমি অলমষ্ট 13,000 দেখিলোঁ। তো 12,000, আমি 12,900লৈকে দেখিছোঁ। এইফালে আমাৰ অলমষ্ট 4,000 প্ৰফিট ক্ৰছ কৰিছে বাৰু। তো বন্ধুসকল আমি ওলাই গ'লোঁ এতিয়া, কাৰণ যিটো প্ৰাইজ একশ্যন বনাইছে এইটো এতিয়া এটা কল অপশ্যনৰ প্ৰাইজ একশ্যন বনাইছে। মাৰ্কেট ইয়াৰ পৰা ওপৰত যোৱাৰ প্ৰবেবিলিটিহে বেছি আছে যিটো আমাৰ প্ৰাইজ একশ্যন বনাইছে। এইটো প্ৰাইজ একশ্যনৰ মতে এতিয়া মাৰ্কেট তললৈ অহা প্ৰবেবিলিটি খুবেই কম, ওপৰত যোৱা প্ৰবেবিলিটিহে বেছি। তো আমি দেখিব অলপ প্ৰফিট অলপ বঢ়াব গৈ আমি 5,000লৈকে প্ৰফিট দেখিলোঁ, কিন্তু গৈ থৈ আমি আকৌ 3,000, আমি 12,900 দেখিছোঁ, তাৰমানে 13,000 প্ৰফিট দেখিছোঁ। কিন্তু মোৰ তেনেকুৱা হৈ যায়, মানে অলপ চাইক'লজিকেল এফেক্ট আহে লাইভ ট্ৰেডিং ভিডিঅ' বনাব গ'লে। তো চাওঁচোন মই লাইভ ট্ৰেডিং ভিডিঅ' কণ্টিনিউ কৰোঁ কি নকৰোঁ এতিয়া।